নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলগত চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দিল্লী আৰক্ষীৰ বৰ্বৰতা চাবলৈ সময় নাই দেশৰ মুখ্য ন্যায়াধীশৰ। জ্বলা জুইত ঘিউ ঢালিছে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই। সূৰ্যকান্তই এই সন্দৰ্ভত কয় যে আমাৰ সময় নষ্ট নকৰিব আৰু আপোনাৰো সময় নষ্ট নকৰিব। আমি ভিডিঅ'ৰ প্ৰতি আগ্ৰহী নহয়, আমাৰ চাবলৈ সময় নাই। দিল্লীত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ব্যৱস্থাৰ বিৰুদ্ধে আবেদনৰ জৰুৰী তালিকাভুক্তকৰণ নাকচ কৰি এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। দেশৰ শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ পুনৰ বিতৰ্কিত মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ। চলিত প্ৰতিবাদৰ মাজতে জ্বলা জুইত ঘিউ ঢালিছে মুখ্য ন্যায়াধীশ সূৰ্যকান্তই। প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা আক্ৰমণৰ প্ৰতি আগ্ৰহী নহয় দেশৰ মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশৰ মন্তব্য যে আমাৰ সময় নাই আৰু আমাৰ সময় নষ্ট নকৰিব। দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল এগৰাকী অধিবক্তাই, আৰু সেই আবেদনৰ শুনানিৰ সময়তে এই মন্তব্য দেশৰ মুখ্য ন্যায়াধীশৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দেশৰ যুৱ প্ৰজন্মক পঁইতাচোৰা বুলি মন্তব্য কৰিছিল দেশৰ মুখ্য ন্যায়াধীশে। আৰু মুখ্য ন্যায়াধীশৰ মন্তব্যৰ পৰাই আৰম্ভণি হৈয়েই আজি দিল্লীত চলি আছে শিক্ষাৰ্থীসকলৰ প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ সময়তে জ্বলা জুইত যেন পুনৰ ঘিউ ঢালিলে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ বান পৰিস্থিতিৰ দুখ লগা ছবি। বানত উঠি আহিছে ইটোৰ পিছত সিটো মৃতদেহ। উজনি অসমত হাহাকাৰ পৰিস্থিতি। বানপানীত এই পৰ্যন্ত অসমত 31জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃতকৰ পৰিয়াললৈ 4 লাখকৈ টকাৰ এককালীন আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উজনি অসমত প্ৰলয়ংকাৰী বানৰ কৰুণ পৰিস্থিতি। বানত উঠি আহিছে ইটোৰ পিছত সিটো মৃতদেহ। সংহাৰী বানৰ মাজতে নাজিৰাৰ পৰা আহিছে ভয়ংকৰ খবৰ। কেৱল নাজিৰাতে 200ৰো অধিক লোকৰ সন্ধান নাই। আৰু প্ৰলয়ংকাৰী বানপানীত এই পৰ্যন্ত 31জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। মঙলবাৰে বানত উঠি গৈছিল একেটা পৰিয়ালৰ 4গৰাকী সদস্য, আৰু ইয়াৰে 3গৰাকী সদস্যৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে। মৃতদেহ উদ্ধাৰ হৈছে যদিও সৎকাৰ কৰিবলৈ স্থান নাই। বানপানীয়ে বুৰাই পেলাইছে সকলো স্থান। পৰৱৰ্তী খবৰ, NRCক লৈ ডাঙৰ খবৰ। শুক্ৰবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত হ'ব NRCৰ শুনানি। 19 লাখ নাম বাদ পৰা লোকৰ পুনৰ আবেদনক লৈ ৰাজ্য চৰকাৰলৈ জাননী দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। অসম জমিয়তৰ আবেদনৰ ভিত্তিত শুনানি অনুষ্ঠিত হ'ব উচ্চতম ন্যায়ালয়ত। উল্লেখযোগ্য যে NRCত নাম থকা লোকসকলক পৰিচয় পত্ৰ প্ৰদানৰ পোষকতা অসম জমিয়তৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানপানীক লৈ উদ্বিগ্ন মৌলানা বদৰুদ্দিন আজমল। 1 কোটি টকাৰ বান সাহায্য লৈ উজনি অসমলৈ ৰাওনা মৌলানা বদৰুদ্দিন আজমল। আজমলে এই সন্দৰ্ভত কয় যে বানত 98% হিন্দু ভাইসকল ক্ষতিগ্ৰস্ত হৈছে। উজনি অসমৰ কোনো হিন্দু ভাইৰ ঘৰত মই থাকিম আৰু মই 1 কোটি টকা লৈ গৈ আছোঁ। কালিলৈকে এই 1 কোটি নহয় 2 কোটি হৈ যাব। এই সময়ত তেওঁলোকৰ প্ৰয়োজন, তেওঁলোকৰ সহায়ৰ প্ৰয়োজন। সেয়ে মই মানৱতাৰ কাৰণে গৈ আছোঁ। আগলৈ যাতে আৰু বেছি ভালকৈ সহায় কৰিব পাৰোঁ, আপোনালোকে দোৱা কৰিব। সংবাদ মাধ্যমৰ আগত এই মন্তব্য AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, দিল্লীত প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা নচলিব। এই সন্দৰ্ভত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ অসম বিধানসভালৈ আহিল বিৰোধী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আজি অসম বিধানসভালৈ আহিল বিৰোধী। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা নচলিব। কণ্ঠদমন বন্ধ কৰক, শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক, এই শ্লোগান কংগ্ৰেছৰ।
আৰু সোণম ৱাংচুকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক বিজেপি চৰকাৰে। এই মন্তব্য কৰে প্ৰতিবাদী কংগ্ৰেছৰ বিধায়কসকলে। বাজেট অধিৱেশনৰ নৱম দিনটোত এইদৰে সৰব হৈ পৰে বিৰোধী দল কংগ্ৰেছ। পৰৱৰ্তী খবৰ, সাৱধান দেশবাসী, দেশত পুনৰ ভয়ংকৰ ৰূপত আহিছে কোভিড। পুনৰ হ'ব নেকি লকডাউন? অন্ধ্ৰপ্ৰদেশত কোভিড আক্ৰান্তৰ সংখ্যা 26 গৰাকীলৈ বৃদ্ধি। নতুনকৈ 7জন লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। ইয়াৰে গুণ্টুৰত 4টা, পূব গোদাবৰীত 2টা আৰু বাগতৰা জিলাত এটা নতুন কোভিড-19 সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছে। আৰু 26জন আক্ৰান্তৰ ভিতৰত বৰ্তমান 10জন চিকিৎসালয়ত ভৰ্তি। আৰু এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ নতুনকৈ 4জন লোকৰ মৃত্যু হৈছে। কেৱল অন্ধ্ৰপ্ৰদেশে নহয়, অন্ধ্ৰপ্ৰদেশৰ লগতে আন কেইবাখনো ৰাজ্যত বিয়পিছে এই মাৰাত্মক কোভিড। পৰৱৰ্তী খবৰ, বিগত 10 বছৰত অসমৰ পৰা কিমান বিদেশীক বহিষ্কাৰ কৰিলে চৰকাৰে? বিধানসভাত চৰকাৰে এই সন্দৰ্ভত দাখিল কৰিলে তথ্য। অসমৰ পৰা বহিষ্কাৰ কৰা বিদেশীৰ সংখ্যা 2089 গৰাকী। বহিষ্কৃত অবৈধ বাংলাদেশীৰ সংখ্যা 2023 গৰাকী। ইয়াৰে ভিতৰত নাইজেৰিয়াৰ 18 গৰাকী, ম্যানমাৰৰ 39 গৰাকী, আফগানিস্তানৰ 2 গৰাকী, ৰাছিয়াৰ 2 গৰাকী আৰু ইউক্ৰেইনৰ 2 গৰাকী বিদেশী নাগৰিকক বহিষ্কাৰ কৰিছে চৰকাৰে। অসম বিধানসভাত এই তথ্য জনালে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থী আৰু কংগ্ৰেছৰ প্ৰতিবাদক লৈ এইবাৰ মুখ খুলিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ধৰ্মেন্দ্ৰ প্ৰধানে এই সন্দৰ্ভত কয় যে আলোচনা নহয়, ৰাহুল গান্ধীয়ে প্ৰকৃততে বিচাৰিছে সংঘাতহে। ৰাজনৈতিক তামাচা কৰিব বিচাৰিছে কংগ্ৰেছে। এই মন্তব্য কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। গণতান্ত্ৰিক বিতৰ্কৰ সলনি ৰাজনৈতিক তামাচা কৰিব বিচাৰিছে কংগ্ৰেছে। আলোচনা নহয়, ৰাহুল গান্ধীয়ে প্ৰকৃততে বিচাৰিছে সংঘাতহে। নীট পৰীক্ষাৰ অনিয়মক লৈ CJPৰ প্ৰতিবাদৰ মাজতে এই সন্দৰ্ভত মুখ খুলিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শিক্ষাৰ্থীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বিৰোধীয়ে। শিক্ষাৰ্থীসকলৰ সমাধান বিচৰা উদ্দেশ্য নহয় বিৰোধীৰ। আলোচনাৰ বাবে পথ খোলা থকা স্বত্বেও ৰাহুল গান্ধীয়ে বিচাৰে সংঘাত। আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত সংসদৰ বৰ্ষাকালীন অধিৱেশনত আলোচনা কৰিবলৈ ইচ্ছুক চৰকাৰ। উল্লেখযোগ্য যে মঙলবাৰে প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল কংগ্ৰেছে। আৰু পৰীক্ষাৰ অনিয়মক লৈ বিগত 50 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে কক্ৰজ জনতা পাৰ্টি চমুকৈ CJPয়ে। আৰু ইয়াৰ মাজতে প্ৰথমবাৰলৈ মুখ খুলি এই মন্তব্য কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। পৰৱৰ্তী খবৰ, অসমত 25 কোটি টকাৰ GST কেলেংকাৰী। এই সন্দৰ্ভত মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ। অসমত সংঘটিত হোৱা প্ৰায় 25 কোটি টকাৰ ভুৱা ইনপুট টেক্স ক্ৰেডিট বা GST কেলেংকাৰীৰ তদন্তই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। মঙলবাৰে এই গোচৰৰ মূল অভিযুক্ত তৃষ্ণা বৰ্মনক পশ্চিমবংগৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হয়। অসম GST বিভাগে সন্দেহ কৰা অনুসৰি এইটো এটা ডাঙৰ আন্তঃৰাজ্যিক কৰ ফাঁকি দিয়া চক্ৰ। তেওঁলোকে ভুৱা GST পঞ্জীয়ন আৰু ভুৱা বিলৰ জৰিয়তে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল। আৰু তৃষ্ণা বৰ্মনৰ গ্ৰেপ্তাৰে এই তদন্তত এক ডাঙৰ সফলতা কঢ়িয়াই আনিছে। গুৱাহাটী পোৱাৰ পিছত তৃষ্ণা বৰ্মনক কামৰূপ মেট্ৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব। GSTৰ চোৰাংচোৱা আৰু বলবৎকাৰী গোটৰ বিষয়াসকলে তেওঁক জেৰা কৰাৰ বাবে নিজৰ জিম্মাত বিচাৰিব। বিষয়াসকলে আশা কৰিছে যে তেওঁক সোধা পোছা কৰিলে এই চক্ৰটোৱে কেনেকৈ কাম কৰিছিল তাৰ গুৰুত্বপূৰ্ণ তথ্য ওলাই পৰিব আৰু লগত জড়িত থকা আন অপৰাধীসকলক চিনাক্ত কৰিব পৰা যাব।